হাজিৰা কৰি পঢ়া আতিকুৰ উজ্জ্বলি উঠিল। নলবাৰীৰ ইডেন ভেলী একাডেমীৰ ছাত্ৰ আতিকুৰ ৰহমানৰ সফলতাত উৎফুল্লিত গাঁওবাসী। দিন হাজিৰা কৰা পিতৃ মকছেদ আলীৰ পুত্ৰ আতিকুৰ ইডেন ভেলী একাডেমীৰ কলা শাখাৰ ছাত্ৰ। পিতৃ মকছেদ আলী আৰু মাতৃ জয়তুন বিবিৰ একমাত্ৰ পুত্ৰ আতিকুৰে পিতৃৰ সৈতে দিন হাজিৰা কৰি পঢ়িছিল অতি কষ্টৰে। পিতৃৰ সৈতে হাজিৰা কৰি ঘৰলৈ আহি দুপৰ নিশালৈ পঢ়িছিল আতিকুৰে। আতিকুৰৰ এই সফলতাত আজি পিতৃ মাতৃৰ চকুত চকুলো। পুৱা স্থানীয় গাঁওবাসীয়ে আতিকুৰৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনাইছে। আতিকুৰে এন্থ্ৰপলজি, ৰাজনীতি বিজ্ঞান, শিক্ষা আৰু তৰ্ক বিজ্ঞানত লেটাৰ নম্বৰ পাবলৈ সক্ষম হয়। তেওঁ ৭৪.৮% নম্বৰ লাভ কৰিছে। ভাল লাগিছে বহুত আজি মানে ইমান খেলি মানে ৪ নম্বৰৰ লেটাৰ নম্বৰ পাই কিনে লজিক এণ্ড ফিলচফি, এন্থ্ৰপলজি, পলিটিকেল চাইন্স আৰু ইডুকেশ্যন এই ৪ মানে লেটাৰ মাৰ্ক পাব সক্ষম হৈছে। অতি কষ্টৰে তুমি পঢ়া শুনা কৰিছিলা। কেনেকে তুমি পঢ়া শুনা কৰিছিলা? দেউতা দিন হাজিৰা কৰি মানে পঢ়াৰ টাইম টেবুল সেনে সময় নাছিল। যেতিয়া মন যায় তেতিয়া পঢ়িছিলো। ৰাতি যদি সাৰ পাওঁ তেতিয়া পঢ়িছিলো। সেনেকুৱা আৰু পঢ়া চলাই নিছিলো। কি আছে ভৱিষ্যত কি পৰিকল্পনা কৰিছে? শিক্ষক হোৱাৰ সপোন আছে। শিক্ষক হোৱাৰ মানে এনে মানে কলেজত চাহ বাইদেউৰ কাৰণে পঢ়াতে মানে তেওঁলোকক চাই কেনে মানে শিক্ষক হোৱাৰ ইচ্ছা আছে। ইডেন ভেলী একাডেমী চকুলো দেখিবলৈ পোৱা পিছত একেবাৰে মানে বিৰাট ভাল লাগিছে। কি কৰিম মানে ভাবিব নোৱাৰো মানে বিৰাট ভাল লাগিছে। বিৰাট সহায় কৰিছে আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী যিমান সহায় কৰে তাক ৰাতি ৩টা বজাত ৪টা বজাত আহে, খবৰ লৈ ফোন কৰে। ৰাতি ১১টা বজাত আহে স্কুলৰ পৰা আহি ৰিজাল্ট লৈ ঘৰে ঘৰে সোমাই সেইকাম কষ্ট কৰিছে। গতিকে কষ্টৰ ফলত আজি সফল হ'ব পাৰিছে। আৰু গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক ভৱিষ্যত পঢ়া শুনা আগবাঢ়ি যাওক। আতিকুৰৰ সফলতাত আমাৰ এই অঞ্চলবাসীয়ে গৌৰৱান্বিত আৰু আমি তেওঁৰ ভৱিষ্যতত উজ্জ্বল কামনা কৰিছো। আৰু ল'ৰাটোৱে যাতে ইয়াতকৈ আৰু ভাল পাৰদৰ্শিতা দেখুৱাব পাৰে তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাম। কাৰণ তেওঁৰ পিতৃ মাতৃ আৰ্থিকভাৱে জুৰুলা, দেউতাক দিন হাজিৰা কৰা মানুহ। গতিকে তেওঁ উচ্চ শিক্ষাৰ কাৰণে যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে আমি নিশ্চয় সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি বদ্ধপৰিকৰ। অতি কষ্টৰে পঢ়িছিল, যথেষ্ট কষ্ট কৰিছিল, গম পাইছিলে। তাৰ সফলতাত কেনেকুৱা লাগিছে? আপুনি যি সম্পৰ্কীয় এগৰাকী? মই সম্পৰ্কীয় মানে মোৰ ভাগিন হয়। মই তেওঁৰ আনন্দত মই নথৈ আনন্দিত আৰু সুখ অনুভৱ কৰিছো যে এই ঘৰখনত থাকি মানে দেউতাক মাক ইলিটাৰেট, তেওঁলোকৰ শিক্ষা দীক্ষা একো নাই। গতিকে তেওঁ এনেকুৱা এটা পৰিয়ালৰ পৰা এটা সুন্দৰ ৰিজাল্ট কৰি এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। 4খনকে বিষয়ত লেটাৰ মাৰ্কছ পাই যি গৌৰৱ কঢ়িয়াই আনিলে, এইটো এটা আমাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁ উৎসাহ উদ্দীপনাৰ স্থল হ'ব ল'ৰা ছোৱালীৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।